নলবাৰীত গৰিয়ামূৰীয়া দেশীজাতীয় পৰিষদৰ প্ৰতিবাদ। গৰিয়ামূৰীয়া দেশী জনগোষ্ঠীক বসুন্ধৰা আঁচনিত উপেক্ষা কৰাৰ বিৰোধিতাৰে এই প্ৰতিবাদ। গৰিয়ামূৰীয়া দেশী জনগোষ্ঠী পৰিষদ নলবাৰী জিলা সমিতিৰ উদ্যোগত মঙলবাৰে সাব্যস্ত কৰা হয় এক প্ৰতিবাদী কাৰ্যসূচী। জনগোষ্ঠীটোক বসুন্ধৰা আঁচনিত চৰকাৰে উপেক্ষা কৰাৰ কথা সদৰি কৰি নলবাৰীৰ ভূপেন হাজৰিকা শিশু উদ্যানৰ সন্মুখত উক্ত জনগোষ্ঠীটোৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত এক বিক্ষোভ প্ৰদৰ্শন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। গৰিয়ামূৰীয়া দেশী জনগোষ্ঠীটোৰ বসুন্ধৰা আঁচনিত উপেক্ষিত কৰাৰ প্ৰতিবাদৰ লগতে আন কেতবোৰ দাবী উত্থাপন কৰি সাব্যস্ত কৰে প্ৰতিবাদ। অসমৰ বিভিন্ন জনগোষ্ঠীৰ দৰে গৰিয়ামূৰীয়া দেশীসকলৰ তাৰমানে ইয়াত থলুৱা জনগোষ্ঠী খিলঞ্জীয়া জনগোষ্ঠী অতীতৰ পৰাই তাৰমানে বাস কৰি অহা এই জনগোষ্ঠী কেইটা অস্তিত্ব নাইকিয়া হোৱাৰ যি মুহূৰ্ত হৈছিলে সেই মুহূৰ্তত আমি সংগ্ৰাম আৰম্ভ কৰিছোঁ আৰু এই সংগ্ৰামৰ মানে তাগিদাত অসম চৰকাৰে ইতিমধ্যে আমাক খিলঞ্জীয়া জনগোষ্ঠী হিচাপে ঘোষণাও কৰিছে। আচলতে আমি অতীতৰ পৰাই খিলঞ্জীয়া, কিন্তু তথাপি চৰকাৰীভাৱেও তাৰমানে আমাক স্বীকৃতি প্ৰদান কৰাৰ পিছত আমি বিভিন্ন আঁচনিৰ পৰা আজি গৰিয়ামূৰীয়া দেশীসকল বঞ্চিত হৈ আহি আছে। যিকোনো আঁচনিয়ে নহওক, চৰকাৰীভাৱে হওক বা কোনোবা অনুষ্ঠান প্ৰতিষ্ঠানৰ ক্ষেত্ৰতে হওক, আমি সততে তাৰমানে বঞ্চিত লাঞ্ছিত হৈ আহিছোঁ। বৰ্তমান অসম চৰকাৰে বসুন্ধৰা মিছনৰ যোগেদি অসমৰ খিলঞ্জীয়া প্ৰতিটো জনগোষ্ঠীক ভূমিৰ অধিকাৰ মানে প্ৰদান কৰাৰ যি ব্যৱস্থা গ্ৰহণ কৰিছিলে, দখলদাৰী সূত্ৰে অসমৰ খিলঞ্জীয়াসকলক ভূমি পট্টনৰ যি ব্যৱস্থা বসুন্ধৰা মিছনৰ যোগেদি আৰম্ভ কৰিছিলে, তাত কিন্তু আমাৰ বহু সংখ্যক মানুহে মানে ভূমি দখলীকৃত হিচাপে তাৰমানে আবেদন জনাইছিল। এই আবেদন কৰাৰ পিছতো আমাৰ কিন্তু ৯৯% বঞ্চিত হ'ল। অসমৰ গৰিয়ামূৰীয়া দেশীসকলক যদি এনেকুৱা ধৰণৰ বঞ্চিতই কৰা হয়, তেতিয়াহ'লে খিলঞ্জীয়া বুলি স্বীকৃতি দিয়াৰ বা আমি ইয়াৰ ভূমিপুত্ৰ হোৱাৰ কি অধিকাৰ থাকিল? আমি অসমত অতীজৰে পৰা বসবাস কৰি থকা যিখিনি গৰিয়ামূৰীয়া দেশী খিলঞ্জীয় মানুহ, এই খিলঞ্জীয় ভূমিপুত্ৰখিনিক আগৰ চৰকাৰবিলাকে যেনেধৰণে বঞ্চিত কৰি আহিছিল, আমি ভাবিছিলোঁ হিমন্ত বিশ্ব শৰ্মাদেৱৰ চৰকাৰখন অহাৰ পিছত তেখেতে আমাক খিলঞ্জীয়া বুলি ঘোষণাও কৰিছিল আৰু সেই সূত্ৰে আমি ভাবিছিলোঁ যে এইবাৰ অন্ততঃ আমাৰ খিলঞ্জীয় মানুহখিনিৰ গৰিয়ামূৰীয়া দেশীসকলৰ নিশ্চয় সৰ্বাংগীন উন্নতি হ'ব। কিন্তু আমি দেখিলোঁ যে চৰকাৰে যি মিছন বসুন্ধৰাৰ জৰিয়তে মানুহখিনিক ভূমিৰ পট্টা দিয়াৰ অধিকাৰ সুনিশ্চিত কৰাৰ কথা কৈছিল, সেই মিছন বসুন্ধৰাত আমাৰ যিখিনি থলুৱা খিলঞ্জীয় গৰিয়ামূৰীয়া দেশী ভাইসকল আছে, তেখেতসকলক এই অধিকাৰৰ পৰা বঞ্চিত কৰি আমাক উপেক্ষিত কৰা হ'ল। আমি তাৰে প্ৰতিবাদত আজি ২ ঘণ্টীয়া অনশন কাৰ্যসূচী ইয়াত পালন কৰিছোঁ আৰু আমি ইয়াৰ পৰাই আজি আপোনালোকৰ চেনেলৰ মাধ্যমেৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক জনাব বিচাৰিছোঁ যে আমাৰ গৰিয়ামূৰীয়া দেশীসকলৰ যি এই দাবী যাতে তেখেতসকলে অনতিপলমে পূৰণ কৰে, এয়া আমাৰ তেখেতলৈ আহ্বান। সবাজ কুমাৰ দাসৰ ৰিপৰ্ট, DA 365।